Hello guys, this is NM Sipam and welcome to my channel GhyBiker Nayan. এতিয়া সময় হৈছে 10:15 আৰু মই গৈ আছো পৃথিৱীৰ সকলোতকৈ ওখ শিৱলিংগ মহা মৃত্যুঞ্জয় মন্দিৰলৈ আৰু এই মন্দিৰটো আছে নগাঁৱৰ ব্ৰহ্মপুৰত আচলতে ব্ৰহ্মপুৰত নহয় ব্ৰহ্মপুৰৰ পৰা অলপ আগলৈ ভেৰি নামৰ ঠাইত ভাৰতত মুঠ 3 ঠাইত মৃত্যুঞ্জয় পূজা কৰা হয় কিন্তু আমাৰ এই মহা মৃত্যুঞ্জয় মন্দিৰেই হৈছে একমাত্ৰ মৃত্যুঞ্জয় মন্দিৰ মানে বাকি দুই জায়গাত পূজাহে কৰা হয় এতিয়ালৈকে কোনো মন্দিৰ বনোৱা হোৱা নাই আৰু আজি আপোনালোকক গোটেই মন্দিৰটো বাহিৰৰ পৰা ভিতৰলৈ গোটেইখিনি মানে সম্পূৰ্ণকৈ গোটেই মন্দিৰ দেখাবলৈ গৈ আছো গতিকে ভিডিঅ'টো স্কিপ নকৰি গোটেই ভিডিঅ'টো চাই থাকক আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব আৰু যদি মোৰ চেনেলটো আপুনি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আহি উৰিয়াগাঁও চাৰিআলি পাই গ'লোঁ আৰু এতিয়া ইয়াৰ পৰা এইফালে এনেদৰে চিধা যাব লাগিব যোনটো কাজিৰঙা যোৰহাট গোলাঘাট যোৱা ৰাস্তা এই ৰাস্তাটো এনেকৈ চিধা যাব লাগিব আৰু এই ৰাস্তাটোৰে অলপ দূৰ অহাৰ পিছত এনেকুৱাকৈ এখন চাইনবোৰ্ড দেখা পাব য'ত লিখা থাকিব শ্ৰী শ্ৰী মহা মৃত্যুঞ্জয় মন্দিৰলৈ আদৰণি বুলি আৰু এই চাইনবোৰ্ডখনৰ ৰাইট চাইডে এটা সৰু ৰাস্তা সোমাই গৈছে আৰু সেই ৰাস্তাটোৰে যাব লাগিব এই যে গেটখন বনাই থোৱা হৈছে এই গেটখনেৰে যাব লাগিব এইটোৱে ৰাস্তাটো আকৌ এবাৰ গণেশ বাবাক লগ পাই গ'লোঁ আৰু গণেশ বাবাক সেৱা এটা কৰি এই ৰাস্তাৰে এতিয়া আৰু 1-1.5 কিলোমিটাৰমান সোমাই যোৱাৰ পিছত পাম মহা মৃত্যুঞ্জয় মন্দিৰ গতিকে ভিডিঅ'টো চাই থাকক আৰু মোৰ লগত আহি থাকক চিনেৰীটো কিবা এটা ভাল লাগিছে ন ইমান ধুনীয়া চিনেৰী এই যাওঁতে ফটো দুখনমান উঠিয়ে যাব লাগিব আহি পাই গ'লোঁ মহা মৃত্যুঞ্জয় মন্দিৰ এই যে শিৱলিংগটো দেখিছে এই শিৱলিংগটোৱে হৈছে মহা মৃত্যুঞ্জয় মন্দিৰ আজিৰ পৰা বহু হাজাৰ বছৰ আগতে গুৰু শুক্ৰাচাৰ্যই এই স্থানতে মহা মৃত্যুঞ্জয় যজ্ঞ পাতিছিল আৰু আচাৰ্য ভিকুগিৰি মহাৰাজে এই মৃত্যুঞ্জয় মন্দিৰৰ লুপ্ত ইতিহাস উদ্ধাৰ কৰিছিল আৰু আমি এতিয়া আহি পাই গ'লোঁ মহা মৃত্যুঞ্জয় মন্দিৰ এতিয়া প্ৰথমে বাইকখন পাৰ্ক কৰি ল'ব লাগিব বাইকখন ক'ত পাৰ্ক কৰিম জেগাই পোৱা নাই আগৰ ফালে আছে নেকি চাওঁগৈ আগৰ ফালে আছে কিজানি এইফালে চিকিউৰিটি এইফালে যাব হৈছে এতিয়া এইফালে যাম ইয়াতে চাগে আগলৈ পাৰ্কিং কৰিব পাৰিম নেকি মহা মৃত্যুঞ্জয় পাৰ্কিং কৰা জেগা আহি পাই গ'লোঁ আৰু ইয়াতে এতিয়া বাইকখন পাৰ্কিং কৰিম চাওক ইয়াত আহিলে কোনো পাৰ্কিঙৰ কাৰণে কোনো চিন্তা কৰিব নালাগে আপুনি বাইক লৈ আহিলেও আহিব পাৰে স্কুটি লৈ আহিলেও আহিব পাৰে কাৰো আনিব পাৰে বাছো আনিব পাৰে চবৰ কাৰণে পাৰ্কিঙৰ সুবিধা আছে লগতে আপুনি হেলিকপ্টাৰ লৈ আহিলেও কোনো চিন্তা কৰিব নালাগে মহা মৃত্যুঞ্জয় মন্দিৰ আহি পাই গ'লোঁ এই যে দেখিছে ডাঙৰ শিৱলিংগটো এই শিৱলিংগটোৰ উচ্চতা হৈছে 126 ফুট আৰু এই শিৱলিংগটোৱে হৈছে পৃথিৱীৰ আটাইতকৈ ওখ শিৱলিংগ এতিয়া কাষত থকা এই ঘৰটোত প্ৰথমে ধূপ চাকি জ্বলাব লাগিব জ্বলাই কেনে এই খটখটিৰ ওপৰলৈ মেইন মন্দিৰলৈ উঠি যাম ধূপ চাকি জ্বলাই হৈ গ'ল ইমান গৰম ভৰি পুৰি পিছত জোতা খোলাৰ পিছত ইয়াত ভৰি ৰাখিবই পৰা নাই ইমান গৰম কি ক'ম এতিয়া সোনকালে ওপৰলৈ যাব লাগে গতিকে আপোনালোকে আহি থাকক আৰু একেবাৰে ওপৰত গৈহে কথা পাতিম নে কি কয় কেনেকুৱা গৰম ভৰি পুৰি গৈছে নে সেলফি লেলে ৰে সেলফি উঠাই বাদ দি দিলে মই গান গোৱা শুনি আজিহে গম পাইছোঁ ইমান ফুটুৱা গান গাওঁ অ' মাই গড ভৰি পুৰি গৈছে আহি মেইন মন্দিৰ পাই গ'লোঁ আৰু ইয়াৰ পৰা গোটেই দৃশ্যটো চাই লওঁ কিমান ধুনীয়া এতিয়া ভিতৰলৈ যাম বাবা দা ঘণ্টাটো বজাই দিয়ক মানুহটো ভাবিছে চাগে কি বজাইছিল চাওক কিমান ধুনীয়াকৈ শিৱ বাবা ফুট বাকি থৈ দিয়া হৈ আছে
চাৰিওফালে শিৱ বাবাৰ ফটো, লগতে ওপৰৰ ফালেও শিৱ বাবাৰ ফটো আঁকি থোৱা হৈ আছে। গোটেইখিনি দেখুৱাই আছোঁ, চাই থাকক। মন্দিৰৰ ভিতৰত আছোঁ, গতিকে অলপ কথাবোৰ সৰু সৰুকৈ কৈ আছোঁ, শুনি আছে নে নাজানো বাৰু। চাওক ওপৰটো চাওক, ইমান ধুনীয়া, চাই লওক। আৰু যোনে যোনে এতিয়ালৈকে এই মন্দিৰটোলৈ অহা নাই, আপোনালোকে আহি যাওক আৰু কিমান দূৰ মোবাইলটো চাই থাকিব নে কি কয়? আহক এতিয়া বাহিৰলৈ যাওঁ। এই যে ওপৰফালে বগা চিনটো দেখিছে, এইটো কোনো মানে ৰং কৰি দিয়া চিন নহয়, এইটো হৈছে এইবাৰ ডাঙৰ যে ভূমিকম্প দিছিলে, ভূমিকম্পৰ ফলতে এই মন্দিৰটো ওপৰৰ ফালে এইটো ফাট মেলিছে আৰু সেইটো চিন চাওক, কিমান ডাঙৰ ভূমিকম্প আহিছিল। আৰু ইফালে চাওক কিমান ধুনীয়া দৃশ্য, ৱাও, এই মজা। বাবা আপচ দিয়ক, এই মজা। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি যাব। বম বম ভলে।